হেল্ল' ৱেলকাম টু আৱাৰ চেনেল। আজি এটা এনাউন্সমেণ্ট কৰিবৰ বাবে ভিডিঅ'টো বনালোঁ। তোমালোকে যোনে যোনে ফিউচাৰ অল ইণ্ডিয়া IOCL ONGC বা PSU গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছা আৰু নোটছৰ কথা কৈ থাকা, প্ৰপাৰ নোটছ বনোৱা হৈছে আমাৰ ফালৰ পৰা। এখন ইলুমিনেশ্যন চেপ্টাৰৰ নোটছ, এখন ডেমো নোটছ বুলি ধৰিব পৰা। দেখিছা নোটছবোৰ? আমাৰ নোটছবোৰ বেলেগ নোটছৰ নিচিনা নহয়, প্ৰপাৰ হাইলাইট, কি পইণ্টছ, এক্সাম্পল আৰু MCQ দিয়া আছে। এক্সামত অহা ডাইৰেক্ট বস্তুবোৰ দিয়া আছে, একো ফাল্টু বস্তু দিয়া নাই। এক্সামত অহা বস্তুৱে দিয়া আছে, প্ৰপাৰ টেবুল আছে আৰু পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন কৰা হৈছে, এনিমেশ্যন দিয়া হৈছে যাতে টপিকবোৰ বুজি পোৱা। নৰ্মেল নোটছত তোমালোকে কিতাপত বুজি নোপোৱা বস্তুটো কি বুজাইছে, ইয়াত যাতে বুজি পোৱা তাৰ ওপৰত গুৰুত্ব দি বনোৱা হৈছে। আৰু ভিজুৱেল মেমৰিৰ কাৰণেও ভাল, তোমালোকে যাতে পৰীক্ষাত মেমৰাইজ কৰিব পাৰা কথাবোৰ ইমেজৰ সহায়ত। প্ৰপাৰ টেবুল বনোৱা হৈছে, এনেকুৱা নোটছ নাপাবা বেলেগত, বহুত ধুনীয়াকৈ বনোৱা হৈছে। এইখন ডেমো নোটছ কাক লাগে কমেণ্ট কৰিবা আৰু মোক কণ্টেক্ট কৰিলে হ'ল, মই দি দিম। আৰু বেলেগ চেপ্টাৰতো নোটছ বনোৱা হৈছে। তোমালোকৰ নমিনেল ফিজ এটা থাকিব, এইখনৰ 59 ৰাখিছোঁ, কিন্তু এইবাৰ ফ্ৰীতে দিম এইখন। কাক লাগে মোক ক'বা। আৰু তোমালোকক এটা কথা কৈছোঁ, প্ৰিপেৰেশ্যন কৰা যদি এতিয়াৰ পৰাই কৰা, তোমালোকে প্ৰিপেৰেশ্যন এডভাৰটাইজমেণ্ট ওলোৱালৈ ৰৈ নাথাকিবা। এডভাৰটাইজমেণ্ট ওলোৱাৰ পাছততো কম্পিটিশ্যন বহুত বাঢ়ি যায়, আৰু তোমালোকে সেইটোৱে ভুল কৰা। এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰা এডভাৰটাইজমেণ্ট নোলোৱাৰ আগতে, তেতিয়াহে ছাকচেছফুল হ'ব পাৰিবা। ঠিক আছে, তেতিয়াহ'লে কমেণ্ট কৰিবা, মেছেজ কৰিবা মোক। ঠিক আছে।